২৬ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো ২টা মাহ ফেব্ৰুৱাৰীত নিৰ্বাচনী আয়োগে জাৰি কৰিব অধিসূচনা এনে সময়তে ৰাজ্যত শাসক বিৰোধীৰ মিত্ৰতাৰ কুচকাৱাজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৫০টা সমষ্টিত প্ৰাৰ্থী সাজু বুলি ইতিমধ্যে ঘোষণা কৰিছে কিন্তু অগপ ইউপিপিএল আৰু বিপিএফৰ সৈতে মিত্ৰতাৰ সমাধান সূত্ৰ উলিয়াব পৰা নাই মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ মিত্ৰদল অগপৰে ইখনৰ পিছত সিখন বৈঠকত মুখ্যমন্ত্ৰী মিলিত হৈছে তাৰ পাছতো সমাধান সূত্ৰ উলিয়াব পৰা নাই বিজেপিয়ে এনে পৰিপ্ৰেক্ষিতত গৃহমন্ত্ৰী অমিত শাহলৈ অপেক্ষা কৰিব লগা হৈছে বিজেপি নেতৃত্বই কিয়নো ২৯ জানুৱাৰীত গৃহমন্ত্ৰী অসমলৈ আহিব অহাৰ পিছতে বিজেপিৰে অগপ ইউপিপিএল আৰু বিপিএফৰ আসন কেন্দ্ৰিক সমাধান সূত্ৰ ওলাব বুলি আশাবাদী মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ নেতৃত্ব শেহতীয়াকৈ শাসকীয় মিত্ৰজোঁটত চলা চৰ্চা অনুসৰি নিশ্চিত বিজয়ৰ সম্ভাৱনা থকা ২০টা সমষ্টি আকুৰগোজ হৈ আছে অসম গণ পৰিষদ সম্প্ৰতি অগপৰ বিধায়ক নথকা ১২ সমষ্টিত লোলুপ দৃষ্টি অগপৰ সেই অনুসৰি অগপই বিজেপিৰ পৰা বিচাৰিছে চিচিবৰ গাঁও শিৱসাগৰ ৰঙানদী ডিমৰীয়া বৰপেটা অভয়াপুৰী বিশ্বনাথ বজালী বৰচলা চিপাঝাৰ পূব গোৱালপাৰা মুখ্যমন্ত্ৰীয়ে বিজেপিৰ বিধায়ক থকা সমষ্টি এই পৰ্যন্ত এৰি দিব বিচৰা নাই ২০১৬ আৰু ২০২১ৰ দৰে সংখ্যালঘু বসতি প্ৰধান সমষ্টিক গতাই দি সংখ্যা বৃদ্ধিৰ ৰাজনীতি মুখ্যমন্ত্ৰীৰ আসন ভাগ বটোৱাৰাক লৈ মন্ত্ৰী অতুল বৰা কেশৱ মহন্তৰে মুখ্যমন্ত্ৰীৰ কেইবালানি বৈঠক সম্পন্ন হৈছে উল্লেখযোগ্য যে ২১ৰ নিৰ্বাচনত অগপই ২৫টা সমষ্টিত পোনপটীয়া প্ৰতিদ্বন্দ্বিতা কৰিছিল ৪খন আসনত বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা কৰিছিল একেধৰণে ২০১৬ৰ নিৰ্বাচনত ২৪টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিল প্ৰতিবাৰে বিজেপিয়ে অত্যাধিক সংখ্যালঘু বসতি প্ৰধান অঞ্চল প্ৰদান কৰি অহা অগপই নতুন ১২টা সমষ্টিৰ লগতে অগপ বিধায়ক থকা ৮টা সমষ্টিও বিচাৰিছে সেই অনুসৰি চাবুৱা লাহোৱাল বিচাৰিছে পুনাখন বৰুৱাই কেশৱ মহন্তই কলিয়াবৰ অতুল বৰাই বোকাখাত ভৱেন ভৰালীয়ে দেৰগাঁও পৃথ্বীৰাজ ৰাভাই তেজপুৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতাই চেণ্ট্ৰেল গুৱাহাটী ফণীভূষণ চৌধুৰীৰ পত্নীয়ে বঙাইগাঁও এনেদৰে অগপই নিশ্চিত জয়ৰ ২০খন আসন বিচৰাৰ লগতে দ্বিতীয় চৰ্ত অনুসৰি প্ৰতিখন জিলাত একোখনকৈ সৰ্বমুঠ ৩৫ জিলাত ৩৫খন আসন বিচাৰিছে অসম গণ পৰিষদে একেধৰণে বৰভূমিৰ ১৫ আসনক লৈ সৰব ইউপিপিএল অৱশ্যে ট্ৰিপল মিত্ৰতাৰ সমীকৰণ নামানে বিপিএফে ২৯ জানুৱাৰীত মধ্যস্থতাকাৰীৰ ৰূপত অসমলৈ আহি গৃহমন্ত্ৰী অমিত শ্বাহে অগপ ইউপিপিএল বিপিএফক বিজেপিৰে আসন ভাগ বটোৱাৰাত অংশ ল'ব বুলি মুখ্যমন্ত্ৰীসহ ৪ দলৰ নেতৃত্ব আশাবাদী প্ৰশ্ন হয় বিজেপিয়ে সন্মানজনক স্থিতিৰে আগ্ৰাসী ৰূপ লোৱা অসম গণ পৰিষদক নিয়ন্ত্ৰণ কৰিব পাৰিবনে সমান্তৰালভাৱে বিপিএফ ইউপিপিএলৰ মিত্ৰতাৰ সমাধান সূত্ৰ উলিয়াব পাৰিবনে গৃহমন্ত্ৰীসহ মুখ্যমন্ত্ৰীগৰাকীয়ে ভিডিঅ' জাৰ্নেলিষ্ট কিংকৰৰ সহযোগত মৌচুমী গগৈৰ ৰিপৰ্ট আছাম টক্স